ৰাজ্যৰ চৰকাৰী বিদ্যালয়ত বিনামূলীয়া ইউনিফৰ্মত অনিয়ম বহু বিদ্যালয়ত নিম্নমানৰ ইউনিফৰ্ম যোগানৰ অভিযোগ বহু ছাত্ৰ ছাত্ৰীয়ে ইউনিফৰ্ম নোপোৱাৰো উঠিছে অভিযোগ এইবাৰ ইউনিফৰ্ম যোগানৰ অনিয়মক লৈ কঠোৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী এছএমডিচি হওক প্ৰধান শিক্ষকে হওক ইউনিফৰ্মৰ টকাটো ভাল কৰি ব্যৱহাৰ কৰা নাই ইউনিফৰ্ম কেলেংকাৰীত জড়িতৰ বিৰুদ্ধে এফআইআৰ দিয়াৰ ভাবুকি প্ৰদান কৰি বৃহস্পতিবাৰে বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিল শুনক একাংশই ইউনিফৰ্মৰ পুঁজি খুব ভাল কৰি ব্যৱহাৰ কৰিছে আন একাংশ এছএমডিচি হওক প্ৰধান শিক্ষকে হওক ইউনিফৰ্মৰ টকাটো ভাল কৰি ব্যৱহাৰ কৰা নাই এই বছৰটোত আমাৰ এটা মিছন হ'ব যে ইউনিফৰ্মটো কেনেকৈ আমি ভালতকৈ ভাল দিব পাৰোঁ বিধায়কসকলক মই অনুৰোধ কৰিম যিখিনি চি কেটেগৰীত আপোনালোকে ইউনিফৰ্ম দেখা পাব যে ইয়াতে টকা পইচা গোটেই খালে ইউনিফৰ্মৰ কেটেগৰীটো চি তেনেকুৱা আমাক লগে লগে জনাব এইবাৰ আমি এফআইআৰো কৰিম আৰু আমি ষ্ট্ৰংগেষ্ট একশ্যন ল'ম মুখ্যমন্ত্ৰীৰ এই বক্তব্যৰ পাছতেই মুখ খুলিছে সকলোৱে নিম্নমানৰ ইউনিফৰ্মক লৈ ৰাজ্যজুৰি সৃষ্টি তীব্ৰ প্ৰতিক্ৰিয়াৰ উল্লেখ্য যে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্মৰ বাবদ ৰাজ্য চৰকাৰে প্ৰতি বছৰে আবণ্টন দিয়ে 600 টকা 600 টকাৰ বিনিময়ত প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে পায় দুযোৰ ইউনিফৰ্ম কিন্তু বহু বিদ্যালয়ত পৰিচালনা সমিতি আৰু প্ৰধান শিক্ষকক মেনেজ নকৰিলে আবণ্টন নাপায় ঠিকাদাৰে ইউনিফৰ্মৰ বাবদ বিদ্যালয় পৰিচালনা সমিতিক দিব লাগে 200 পৰা 250 টকা আনহাতে বহু শিক্ষকে দোষাৰোপ কৰিলে ৰাজ্য চৰকাৰক বহু শিক্ষকৰ অভিযোগ বিদ্যালয়ত কোনো অনিয়ম সংঘটিত নহয় ঠিকাদাৰেহে ইউনিফৰ্মত অনিয়ম সংঘটিত কৰে আজিৰ দিনটোত ৰাজ্যৰ বহু বিদ্যালয়ত উপস্থিত হৈছিলগৈ প্ৰাগ নিউজৰ কেইবাজনো সাংবাদিক ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ইউনিফৰ্ম বিতৰ্কক লৈ হোৱা প্ৰতিক্ৰিয়াসমূহ আছিল এনেধৰণৰ যিটো সময়ত এযোৰ কাপোৰ অন্যান্য যিসমূহ ব্যক্তিগত বিদ্যালয় আছে সেই বিদ্যালয়সমূহত যদি আমি চাওঁ তেতিয়াহ'লে তাৰ ছাত্ৰ ছাত্ৰীসকলে এযোৰ কাপোৰ কিনিবৰ কাৰণে 1000-1500 টকা খৰচ কৰিবলগীয়া হয় কিন্তু সেই সময়ত কিন্তু চৰকাৰী মাধ্যমৰ বিদ্যালয়সমূহত 600 টকাত দুযোৰ কাপোৰ পিন্ধিবলগীয়া হৈছে ছাত্ৰ ছাত্ৰী টেণ্ডাৰত মানে কাপোৰে এটা নমুনা দিয়ে সেই নমুনাটো আমি পৰীক্ষা কৰি পেলাই সেই টেণ্ডাৰটো সিহঁতক দিওঁ কিন্তু সিহঁতে দিয়াৰ সময়ত বেমেজালি কৰে খেলি মেলি কৰে সেইটো নিদিয়ে এযোৰ ইউনিফৰ্মৰ বাবদ কেৱল মাত্ৰ 700 টকা দিছিলে এতিয়া কিন্তু সেইটো কমি আৰু 600 টকা হ'ল এযোৰ ইউনিফৰ্মৰ 700 টকা কেনেকুৱা ধৰণৰ কিমান মানদণ্ড এযোৰ ইউনিফৰ্ম পাব হয়তো আমাতকৈ বেছি আপুনি বেছি জ্ঞাত থাকিব 600 টকা যি দুযোৰ আমাৰ সামগ্ৰী দিবলৈ কৈছে পোছাক দিবলৈ কৈছে সমাজ এইটো সম্ভৱযোগ্য নহয় 600 টকাত পোৱাটো সম্ভৱ নহয় ঠাণ্ডাৰ দিনত যিটো চুৱেটাৰ দিয়ে হেতু আপোনাৰ 600 টকাত মানে হেতু ঠাণ্ডা নিৰূপণ কৰিব নোৱাৰে হেতু চুৱেটাৰে বেয়া মানদণ্ডৰ ইউনিফৰ্ম আমি পাইছো বুলি ঠিক ভবা নাই কিন্তু সাইজৰ ক্ষেত্ৰত লৰাবোৰ নিৰ্দিষ্ট আমাৰ বাঢ়ি যোৱাৰ কাৰণে সাইজৰ সৰু ডাঙৰ হয় কিন্তু এনে ভাল কোৱালিটিৰ এটা ইউনিফৰ্ম আমাৰ যোগান ধৰা হৈছে ইউনিফৰ্ম দিয়া প্ৰতিষ্ঠানটোৰ লগত আচলতে বিদ্যালয় মহাবিদ্যালয় বা আপোনাৰ প্ৰাক-প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বা অধ্যক্ষসকল জড়িত হৈ থাকে এযোৰ কাপোৰত কেৱল 700 টকা দিছে যদি 700 টকাই হয় 600 টকা তেতিয়াহ'লে কোৱালিটিটো অলপ ভাল হ'ব যেন অনুমান হৈছে কিন্তু আমাৰ একাডেমিক সেশনটো আৰম্ভ হোৱাৰ লগে লগে যদি ছাত্ৰসকলে যদি ইউনিফৰ্মটো ভাল পায় তেতিয়াহ'লে আমাৰ ভাল হয় এযোৰ ড্ৰেছ দিব দিছোঁ সেই ড্ৰেছযোৰ আমাৰ কমিটিখনে চেক কৰিব যদি কাপোৰখিনি যদি ঠিক হয় বা কটনৰ হয় ভাল হয় তেতিয়াহ'লে আমি এই সংস্থাটোক আমি কাপোৰৰ অনুমতি দিম 600 টকা দুযোৰ ইউনিফৰ্ম দিয়া হয় তো আমাৰ ল'ৰা ছোৱালী কিন্তু সেইখিনি ইউনিফৰ্ম পিন্ধি আছে ষ্টিচিং কোৱালিটি কেতিয়াবা বেয়া আহে কিন্তু আমাৰ ল'ৰা ছোৱালীখিনি সেইখিনি নিজে নিজে ঠিক কৰি লয় তো ইয়াতে মই নাভাবোঁ যে ইয়াতে কিবা দুৰ্নীতিৰ স্থল আছে এছএমচিৰ মানুহে সোধে যে আপোনালোকে পাৰ ষ্টুডেণ্ট কিমানকৈ টকা আমাক দিব পাৰিব কিছুমানে 200 টকা দিবলৈ হয়তো বা ৰাজি হয় কিছুমানে 250-300 টকালৈকে লোৱা বুলি আমি শুনিছোঁ গতিকে 300 টকাকৈ যেতিয়া এছএমচিৰ মানুহক দিবলগীয়া হয় বাদ বাকী 300 টকাত আপোনালোকে সেই যিজনে হয়তো বা সেই ঠিকাটো লয় তেওঁ নিজৰ পকেটৰ পৰা পইচা দি কিনে পইচা ভৰি পিনে কোনো ভাল কোৱালিটিৰ কাপোৰ নিদিয়ে নহয় এইটো সাধাৰণ কথা চৰকাৰখনে বিভিন্ন সময়ত ৰাজহুৱা খণ্ডৰ বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন ধৰণৰ উৎকৰ্ষ সাধনৰ কাৰণে বিভিন্ন স্কিমৰ কথা কৈছে কিন্তু এই প্ৰতিটো স্কিম যে সফলভাৱে ৰূপায়ণ কৰি অহা নাই চৰকাৰখনে এইটো একদম স্পষ্টভাৱে প্ৰমাণ হৈ আহিছে ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ